নমস্কাৰ। এইবাৰ পঞ্চায়ত ইলেকশ্যনত কোন পলিং অফিচাৰক কিমান ৰেমুনাৰেশ্যন দিয়া হ'ব, তাৰমানে যিটো মানে পইচা দিব, কাক কিমান পইচা দিব, এইটোৰ লিষ্ট। তো আপোনালোকে দেখিবলৈ পাইছে যে প্ৰিচাইডিং অফিচাৰ আছে, ইহঁতক 1750 টকা দিয়া হ'ব। 5 দিনৰ কাৰণে 350 টকাকৈ দিয়া হ'ব। তো 350 × 5 1750 হয়। আৰু যিটো ৰিফ্ৰেছমেণ্ট, যিটো খোৱা বোৱাৰ কাৰণে দিব, সেইটো 150 টকা কৰি দিয়া হ'ব 2 দিনৰ। তো 300 টকা। আৰু 100 টকা দিয়া হ'ব কণ্টিজেঞ্চি, তাৰমানে ৰছী বা কিবা যদি লাগে এইটো কিনিবলৈ, তো এইটো জেনেৰেলি নালাগে। তো 100 টকা দিব। তো টোটাল হয় 2150। ঠিক তেনেকৈ ফাৰ্ষ্ট পলিং অফিচাৰক দিয়া হ'ব 250 টকা কৰি 5 দিনৰ। তো এইটো হয় 1250 টকা। আৰু ৰিফ্ৰেছমেণ্ট দিয়া হ'ব 150 টকা কৰি 2 দিনৰ, তো 300 টকা। টোটাল হ'ব 1550 টকা। ঠিক তেনেকৈ পলিং অফিচাৰ, যিটো ছেকেণ্ড পলিং অফিচাৰ থাকে, সিহঁতক দিয়া হ'ব 250 টকাকৈ 4 দিনৰ, 1000 টকা। আৰু ৰিফ্ৰেছমেণ্ট এইটো সকলোৰে ছেম 300 টকা। তো টোটাল হ'ব 1300 টকা। ঠিক তেনেকৈ থাৰ্ড পলিং অফিচাৰৰ হ'ব 250 টকাকৈ 4 দিনৰ, 1000 টকা। আৰু ৰিফ্ৰেছমেণ্ট যিটো, এইটো 300 টকা। তো টোটাল হ'ব 1300 টকা। তাৰমানে ছেকেণ্ড পলিং আৰু থাৰ্ড পলিং অফিচাৰো ছেম হ'ব 1300 টকা। অনলি প্ৰিচাইডিং অফিচাৰে অলপ বেছি পাব। ধন্যবাদ। আশা কৰোঁ ভিডিঅ'খনৰ পৰা আপোনালোকে উপকৃত হৈছে। অনুগ্ৰহ কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব।